Welcome to my channel Abhilash Maths. মই যোৱা বছৰ হৈ যোৱা গ্ৰেড 4 পেপাৰ 1 কিছুমান কোৱেশ্চন আলোচনা কৰিম। কোৱেশ্চন কেইটামান লিখিছো। 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ হ'ব। কৈছে যে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমা কিমানখিনি ইয়াত আছে এটো হল বৃত্তৰ পৰিসীমা। এই বৃত্তৰ পৰিসীমাৰ আমাৰ ফৰ্মুলা আছিলে 2 পাই r। r মানে কি ব্যাসাৰ্ধ। ইয়াত ব্যাসাৰ্ধটো কি দিয়া আছে 7 সেন্টিমিটাৰ। 2 পাইৰ মান 22/7, r ৰ মান 7 কেনসেল, তাৰ মানে 44 সেন্টিমিটাৰ। 44 সেন্টিমিটাৰ হল এই বৃত্তটোৰ কি পৰিধি। হে বৃত্তৰ পৰিধি যিমান হে বৰ্গক্ষেত্ৰৰ পৰিধিও সিমান হ'ব। পৰিসীমাটো একে হ'ব। তাৰ মানে বৰ্গৰ পৰিসীমা কি 4 পূৰণ বাহুৰ যোগ। 4 পূৰণ বাহুৰ যোগ হল বৰ্গৰ পৰিসীমা। তেনেহলে বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ পৰিসীমা যেহেতু একে এটো সমান লিখিম 44 और बाहुर जोग की होबो बाहुर जोग 44 डिवाइडेड बाय 4 इक्वल टू 11 सेंटीमीटर। तेनहले ए ऑप्शन बी ऑप्शन टू की होबो शुद्ध होबो। नेक्स्ट क्वेश्चन तो हल दुटा संख्যাৰ গসাউ আৰু লসাগু ক্ৰমে 2 to the power 5 আৰু 2 to the power 5 7 কিউব। যদি সংখ্যা দুটাৰ এটা 2 to the power 7 হয় তেন্তে আনটো সংখ্যা হ'ব। আমি জানো লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল। লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল। তাৰ মানে সংখ্যা দুটাৰ পূৰণফল। লসাগু কিমান দিয়া আছে 2 to the power 5 7 কিউব আৰু গসাউ কিমান দিয়া আছে 2 to the power 5 সমান এটা সংখ্যা দিয়া আছে 2 to the power 7 পূৰণ আনটো সংখ্যা তেনেহলে কি হ'ব এ 2 to the power 5 পূৰণ 2 to the power 5 তাৰ মানে কি 5 plus 5 2 to the power 10 7 কিউব ইখিনি হৰণ কৰিলে আৰু এইটো ইফালে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব সমান আনটো সংখ্যা। তেনেহলে 2 to the power 10 আৰু ইফালে আছে 2 to the power 7 হৰণ হৈ আছে তেনেহলে পাৱাৰ কি হ'ব বিয়োগ হ'ব। তাৰমানে 2 to the power 10 - 7 2 to the power 3 7 power 3 সমান আনটো সংখ্যা। 2 to the power 3 7 power 3 2 to the তেনেহলে অপচন এ অপচনটো কি হ'ব এ অপচনটো কারেক্ট অপচন হ'ব। নাম্বার 3 যদি √1296 ইকুয়াল টু x স্কয়ার তেন্তে x ৰ মান হ'ব x ৰ মানটো কি হ'ব √1296 ইকুয়াল টু x স্কয়ার। ইয়াক যদি মই বৰ্গ কৰো তেনেহলে কি হ'ব 1 2 বৰ্গমূলটো উঠি যাব x পাৱাৰ 4 হ'ব। এতে এটো মৌলিক উৎপাদক বিশ্লেষণ কৰা যাওক 1296 2 এৰে হৰণ কৰিলে 6 বাৰ তাৰ পিছত 4 বাৰ 4 2 গুণ 8 16 8 2 গুণ 16 আকৌ 2 এৰে 3 বাৰ 2 2 গুণ 4 4 2 গুণ 8 2 এৰে 16 বাৰ 2 বাৰ 2 এৰে 8 বাৰ 1 বাৰ এটো 3 এৰে দিলে 2 7 3 9 3 3 তেনেহলে 2 কিমানটা আছে 4টা আৰু 3 কেইটা আছে 4টা। তেনেহলে 2 power 4 into 3 power 4 equal to x power 4। আমাৰ যদি এনেকুৱা ভূমি দুটা বেলেগ বেলেগ থাকে পূৰণ হৈ থাকে পাৱাৰ যদি একে থাকে তেনেহলে আমাৰ কি হ'ব এই ভূমি দুটা একে লগ কৰি পূৰণ কৰি ওপৰত পাৱাৰটো লিখিব লাগিব। তেনেহলে 2 into 3 6 power 4 equal to x power 4। যদি পাৱাৰ একে হয় ঘাত একে হয় ভূমি সমান হ'ব। যদি ভূমি একে হয় মাজত সমান চিন থাকে তেনেহলে ঘাত
সমান হ'ব তেনে x ৰ মান কি হ'ব 6 হ'ব বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব নেক্সট কোৱেশ্চনটো হৈছে এটা আয়তক্ষেত্ৰৰ দিক 15 সেন্টিমিটাৰ আৰু কালি 150 সেন্টিমিটাৰ স্কয়াৰ বর্গ সেন্টিমিটাৰ যদি কেৱল দিশৰ বৃদ্ধিৰে আয়তটোৰ কালি 1/3 গুণ হয় তেন্তে আয়তটোৰ নতুন পৰিসীমা হ'ব এটা আয়তৰ দিক 15 সেন্টিমিটাৰ আৰু কালি কিমান দি আছে 150 সেন্টিমিটাৰ তেনেহলে প্ৰস্থ কি হ'ব আয়তৰ কালি কি আছিল কালি সমান দিক পূৰণ প্ৰস্থ আয়তৰ কালি দিক পূৰণ প্ৰস্থ কালি দিয়া আছে 150 দিক দিয়া আছে 15 প্ৰস্থটো আমাৰ নাই তেনেহলে প্ৰস্থটো কি হ'ব এই 15 ৰে হৰণ কৰিলে কিমান হ'ব 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ তো কি হ'ব প্ৰস্থ হ'ব কৈছে যে যদি কেৱল দিগৰ বৃদ্ধিৰে আয়তটোৰ কালি 1/3 গুণ হয় তেনেহলে আয়তটোৰ নতুন পৰিসীমা তাৰমানে নতুন যেটো আয়ত হ'ব সেই নতুন আয়তৰ দিক কিমান হ'ব এটো উলাব লাগিব দিগৰ বৃদ্ধি হ'ব কিমান বৃদ্ধি হ'ব এতে কোৱা নাই কিন্তু কালিটো কিমান হ'ব ইমান গুণ হ'ব কালিটো আছিল আমাৰ 150 সেন্টিমিটাৰ স্কয়াৰ বর্গ সেন্টিমিটাৰ ইয়াৰ যদি ইমান গুণ হয় তেনেহলে 1/3 পূৰণ যদি কৰা যায় 150 3 1 গুণ 3 যোগ 1 4 कैंसिल যাব 5 বাৰ 3 ৰে 4 5 গুণ 20 200 এই 200 কি হ'ব নতুন আয়তটোৰ কালি হ'ব তেনেহলে নতুন আয়তটোৰ কালি হল 200 প্ৰস্থ আমাৰ আছিলে 10 যেটো প্ৰস্থৰ বৃদ্ধি নহয় তেনেহলে দিকটো কি হ'ব 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ আমাৰ কি হ'ব আয়তটোৰ দিক হ'ব আৰু দিক হ'ব 20 সেন্টিমিটাৰ প্ৰস্থ আছিলে 10 সেন্টিমিটাৰ কৈছে নতুন আয়তটোৰ পৰিসীমা কি 2 পূৰণ দিক যোগ প্ৰস্থ তেনেহলে 2 তেনেহলে 60 সেন্টিমিটাৰ আমাৰ কি হ'ব নতুন যেটো আয়ত হ'ব সেই নতুন আয়তৰ পৰিসীমা হ'ব এক পৰিসীমা দিছে নতুন আয়তৰ দিগো দিব পাৰে নতুন আয়তৰ দিকটো কিমান হ'ব 20 সেন্টিমিটাৰ তাৰ পিছত আহিল নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো বহুপদ ৰাখি x² - x - 2 উৎপাদক x² - x - 2 উৎপাদক এনেকুৱা বহুপদ ৰাখিৰ যদি উৎপাদক বিশ্লেষণ কৰিব লগা হয় আমি কি কৰিম যেটো ধ্ৰুৱক আছে এটো কনস্ট্যান্ট বুলি কয় ধ্ৰুৱক বুলি কয় এইটো আৰু x² আগত কি আছে যদি একো নাই কি আছে 1 আছে সেই 1 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 2 হ'ব 1 ৰ লগত 2 পূৰণ কৰিলে 2 হ'ব যদি ইয়াত মাইনাস থাকে তেনেহলে মাজৰ যেটো টাৰ্ম থাকিব এটাৰ পৰা আনটো বিয়োগ কৰি পোৱা যাব 2 1 গুণ 2 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 তেনেহলে আমি লিখিব পাৰো x² - 2x plus x minus 2 যদি ইয়াত প্লাস থাকে তেনেহলে ইয়াৰ আগত প্লাস দিম ইয়াৰ আগত কি দিম মাইনাস দিম কিন্তু ইফালে মাইনাস আছে একাৰণে 2 ডাঙৰ 2 ৰ আগত মাইনাস দিছো একৰ আগত কি দিছো প্লাস দিছো ইখিনি মত ৰাখিলে হল x কমন x minus 2 plus 1 কমন একো নাই মানে 1 আছে x minus 2 x minus 2 x plus 1 তেনেহলে ইয়াৰ উৎপাদক এটা হ'ব x plus 1 আৰু এটা কি হ'ব x minus 2 তেনেহলে x minus 2 এই অপচনটো কি হ'ব কারেক্ট অপচন হ'ব আশা কৰো তোমালোকে মোৰ ক্লাস বুজি পাই আছা যদি বুজি পাইছা এটা ধুনিয়া কমেন্ট লিখিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানেই ধন্যবাদ